জয় হিন্দ দোস্ত ফ্ৰম আছাম হোমগাৰ্ড। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। বহুতে মোক কমেণ্ট কৰি আছে যে দাদা নতুনকৈ হোমগাৰ্ডৰ ল'ৰা কেতিয়া ল'ব অসমত, আৰু আমাৰ 8 পে কমিশ্যনত আমাৰ দৰমহা বাঢ়িবনে? সকলোৰে দৰমহা বাঢ়িছে, আৰু আমাৰ অসমৰ যি শীতকালীন অধিৱেশন হৈ আছে ইয়াতো বহুতৰে দৰমহাবিলাক বাঢ়িছে, আশাকৰ্মী অংগনাবাদীকে ধৰি। তো আমাৰ গৃহৰক্ষীজনসকলৰ দৰমহা বাঢ়িবনে? ইয়াৰ প্ৰভাৱ কি পৰিব? আজি সকলোবোৰ বিষয় এই ভিডিঅ'টোৰ যোগেদি পাতিব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আপোনালোকে বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ কৰি দিব। তো চাওক, 2026 চনৰ যি কেন্দ্ৰীয় আৰু ৰাজ্যিক বাজেটত হোমগাৰ্ডৰ দৰমহা বৃদ্ধিৰ সন্দৰ্ভত কোনো সৰ্বভাৰতীয় ঘোষণা কৰা হোৱা নাই। কাৰণ হোমগাৰ্ড এটা ৰাজ্যিক বিষয়, আৰু আমাৰ যি দৰমহা, এই দৰমহা আমাৰ অসম চৰকাৰে বা নিজৰ নিজৰ যি চৰকাৰ আছে নিজৰ নিজৰ ৰাজ্যৰ, সেই চৰকাৰেহে নিৰ্ধাৰণ কৰে। কিন্তু 2026 চনৰ জানুৱাৰী মাহৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ আশা কৰা হৈছে। কেইবাখনো ৰাজ্যৰ হোমগাৰ্ডৰ দৰমহাত উল্লেখযোগ্য পৰিৱৰ্তনো দেখা গৈছে। যেনেকৈ 2026 চনৰ ভিতৰত প্ৰধান ৰাজ্যসমূহৰ দৰমহাৰ পৰিস্থিতিবোৰ আপোনালোকে চাই লওক। বিহাৰ ৰাজ্যত পাইছে 2025 চনৰ ছেপ্টেম্বৰ মাহত হোমগাৰ্ডৰ দৈনিক ভত্তা 774 ৰুপিজ আছিলে, তাৰ পৰা বঢ়াই কিমান কৰি দিলে 1121 টকা 1121লৈ বৃদ্ধি কৰা অনুমোদন জনাইছিল, যাৰ ফলত মাহিলী দৰমহা 10,000ৰো অধিক বৃদ্ধি পাইছিল। আৰু বৰ্তমান ক'বলৈ গ'লে 33,000 ওপৰত দৰমহা তেখেতলোকে পাই আছে। আৰু উত্তৰ প্ৰদেশত ইউপি বাজেটত 2026ত হোমগাৰ্ডৰ বাবে কোনো নিৰ্দিষ্ট নতুন দৰমহা বৃদ্ধিৰ কথা ঘোষণা কৰা হোৱা নাই। কিন্তু অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'লে তেওঁলোকৰ মাহিলী দৰমহা 30,000ৰ পৰা 35,000 হোৱাৰ সম্ভাৱনা আছে। আৰু ৰাজস্থানত 2026 চনৰ বাজেটত দৰমহা বৃদ্ধিৰ পৰিৱৰ্তে 5,000 নতুন হোমগাৰ্ড নিযুক্তি দিয়াত গুৰুত্ব দিয়া হৈছে। ঠিক যেনেদৰে আমাৰ অসমতো সেইটো কথা চলি আছে যে 5,000 নতুনকৈ নিযুক্তি দিব। বৰ্তমান মাহেকীয়া সন্মানীয় ধন প্ৰায় 12,000 পৰা 20,000লৈকে পাই আছে। আমাৰ অসমতকৈ বৰ্তমান কম পাই আছে ৰাজস্থানত। আৰু উৰিষ্যাত শেহতীয়াকৈ দৈনিক ভাত্তা কিছু পৰিমাণে বৃদ্ধি কৰি 639 মানে 639 টকাৰ পৰা 19,170 টকা প্ৰতিমাহে হৈছে, তাৰমানে আমাতকৈ ক'বলৈ গ'লে কম। আৰু এই যি অষ্টম দৰমহা আয়োগ আছে ইয়াৰ সম্ভাৱ্য প্ৰভাৱ কাৰ পৰিব চাই লওক। যদি কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰে তেন্তে ইয়াৰ প্ৰভাৱ ৰাজ্যসমূহৰ হোমগাৰ্ডৰ সন্মানীয় ধনতো পৰিব। ফিটমেণ্ট ফেক্টৰত চাবলৈ গ'লে ই 1.83ৰ পৰা 2.86ৰ ভিতৰত হ'ব বুলি অনুমান কৰা হৈছে, যাৰ ফলত মূল দৰমহা 25ৰ পৰা 30% বৃদ্ধি হ'ব পাৰে। ন্যূনতম দৰমহা বিশেষজ্ঞসকলৰ মতে চৰকাৰী কৰ্মচাৰী যিসকল আছে তেওঁলোকৰ ন্যূনতম মৌলিক দৰমহা 18ৰ পৰা 34ৰ পৰা 51,000লৈকে বৃদ্ধি হ'ব পাৰে, যাৰ পৰা ৰাজ্যৰ নিয়ম অনুসৰি হোমগাৰ্ডেও লাভৱান হ'ব পাৰে। কিয়নো আমি যিহেতু আমাৰ হোমগাৰ্ডসকল আমাৰ পুলিচৰ আণ্ডাৰতে থকা হয়, আমাৰ যি অসম পুলিচৰ আমি আণ্ডাৰত আছোঁ। আৰু ঠিক যদি আমাৰ অসম চৰকাৰে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মামাই যদি ভাবে তেনেহ'লে আমাৰ হোমগাৰ্ডসকলকো তাৰ পৰা কিবা এটা ধনৰাশি মিলাই দিব পাৰে। হয়তো দৰমহা বাঢ়িবও পাৰে নেবাঢ়িবও পাৰে, ক'ব নোৱাৰোঁ। কিন্তু শুনামতে এতিয়া চাওক, ইয়াত লিখিছে 18ৰ পৰা 34,000 পৰা 51,000, কিন্তু আমিতো 23,000 পাইছোঁ। কিন্তু কথা হ'ল কি, আমি চৰকাৰী কৰ্মচাৰী নহয়, আমি যিহেতু অৰ্ধ কৰ্মচাৰী, আমি অসম পুলিচৰ আণ্ডাৰত চলোঁ। সেইকাৰণে আমাৰো কিবা এটা বাঢ়িব পাৰে। শুনামতেতো আমি গম পাই আছোঁ যে মানে অলপ বাঢ়িব, কিন্তু কিমান বাঢ়িব সেইটো গম নাপাওঁ। আৰু উচ্চতম ন্যায়ালয়ে ৰায় দিছে যে হোমগাৰ্ডৰ স্বেচ্ছাসেৱকক প্ৰায়বোৰ ৰাজ্যতে এজন আৰক্ষী কনিষ্টবলৰ ন্যূনতম দৰমহা সন্মানীয় ধন দিব লাগে বুলি। তো সেইটো কোনো কৰা নাই। আৰু আপুনি আপোনাৰ ৰাজ্যৰ গৃহৰক্ষী বিভাগৰ অফিচিয়েল ৱেবছাইটত গৈ নিজৰ ৰাজ্যখনৰ চৰকাৰী আদেশ চাব পাৰে। সিমানে আছিলে। আৰু ইয়াত এটা চাই লওক আপোনালোকে, গৃহ বিভাগ বিহাৰ চৰকাৰটো গৃহৰক্ষা বাহিনীৰ কাৰণে দিছে দৈনিক ভত্তামে কি বৃদ্ধি চাওক। 774 से बढ़ाकर 1121 মানে 21,121 টকা বাঢ়ি গ'ল প্ৰতি গৃহৰক্ষা গাড়ী। এইটো বিহাৰৰ হয়, বিহাৰ গৃহ বিভাগ চৰকাৰৰ ফালৰ পৰা এইখন দিছে। তো সিমানে চাওক, আপোনালোকে মনোবলবিলাক হেৰাই নিদিব। আমাক অসম চৰকাৰে আমাৰ মামাৰ ওপৰত বিশ্বাস আছে, মামাই আমাক নিশ্চয় কিবা এটা দিব, আমি আশা কৰি থাকিলোঁ। আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু ক'ৰ পৰা চাইছে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব, আৰু ছাবস্ক্ৰাইবটো কৰি দিবলৈও নাপাহৰিব। তো আজিলৈ জয় হিন্দ, জয় ভাৰত।